हेलो एवरीवन যোৱাকালি আপোনালোকৰ টেট জিটিপিজিটি পৰীক্ষা হৈ গৈছে কিন্তু যোৱাকালি সময় কম হোৱাৰ কাৰণে আমি অকল পিজিটি পাৰ্টখিনি ম্যাথমেটিক্স সলভ কৰিছিলো কিন্তু জিটি পাৰ্টখিনি ম্যাথমেটিক্সটো আমি যোৱাকালি কৰা নাছিলো কাৰণ আমি বহুত বেছি বিজি আছিলো যোৱাকালি তো আজি মই মানে স্কুলৰ পৰা আহাৰ লগে লগে মই মানে কি কৰিলো আপোনালোকৰ জিটি মানে ভিডিওটো বনাবৰ কাৰণে ৰেডি হৈ গলো ঠিক আছে আপোনালোকে চাব একো সময় নষ্ট নকৰাকৈ ডাইৰেক্ট আমি ইয়াতে সলভ কৰিব যাও যেটো কোশ্চেন ইয়াতে দিছে ঠিক আছে এইটো কোশ্চেন দিছে যে 8 জন লৰা 15 জনী ছোৱালী এটা কাম কিমান দিনত কৰে 3 দিনত কৰে কিন্তু এটা কথা মন ৰাখিব ইয়াতে আপোনালোকে টোটাল ওয়াৰ্কাৰ 8 প্লাস 15 কলে কিমান হ'ব 23 বুলি ধৰি লব মানে লব নোৱাৰে কিয় লব নোৱাৰে কাৰণ লৰা আৰু ছোৱালী বুলি মেনশন কৰিছে লৰাই যিমান কাম কৰিব পাৰিব ছোৱালীয়ে সিমান কাম কৰিব নোৱাৰে ঠিক আছে এটো আপোনালোকে ডাইৰেক্ট অকনমান মাথা লগালে ডাইৰেক্ট আনসাৰ আহিব কিন্তু মই আনসাৰটো উলিয়াই দিম আপোনালোকে ডাইৰেক্ট চাওকচোন 8 জন আৰু 15 জন মিলি 3 দিনত কাম কৰিছে 23 জন মিলি 3 দিনত কাম কৰিছে আৰু এইফালে 6 জন আৰু 5 জন মিলি 6 দিনত কাম মানে 6 জন আৰু 5 জন 11 জন মিলি 6 দিনত কাম কৰিছে তেনে হলে এজন ছোৱালী কি ইমান কম দিনত কাম কৰিব পাৰিব নেকি নোৱাৰে 10 নহব ইয়াতে 25 নহব হয় 60 হ'ব নহলে 70 টাইম বহুত বেছি লাগিব এজনে কাম কৰি আছে এতিয়া কেনেকৈ ওলাব লাগিব আপোনালোকে চাব ইয়াতে ঠিক আছে এল চাব মই ধৰি লৈছো 8 জন মেন প্লাস 15 জনী ওমেন কাৰণ সকলোৰ কাম কৰাৰ ক্ষমতা বেলেগ মেনৰ কাম কৰাৰ ক্ষমতা বেলেগ মানে ক্যাপাসিটি বেলেগ ছোৱালীৰ কাম কৰাৰ ক্যাপাসিটিটো বেলেগ ঠিক আছে এতিয়া মুঠ কাম কিমান আমি এটো নাজানো ইহতে কিমান দিন কাম কৰিছে টোটাল 3 দিন কাম কৰিছে এইটো কাৰ সমান হ'ব এইটো হ'ব 6 জন লৰা আৰু 5 জনী ছোৱালী 6 মেন প্লাস 5 ওমেন ইহতে কিমান দিন কাম কৰিছে 6 দিন ঠিক আছে এতিয়া ইয়াৰ পৰা আমি মেন আৰু ওমেনৰ পাৱাৰখিনি ক্ষমতাখিনি মানে কাম কৰাৰ ক্যাপাসিটি কাৰ কিমান হেতু ওলাব লাগিব ঠিক আছে কেনেকৈ ওলাম আমি আপোনালোকে ইয়াতে চাব 8 * 3 কিমান হ'ব 24 m plus 15 into 3 45 omen equals to 6 into 6 কিমান হ'ব 36 m plus 5 into 6 কিমান হ'ব 30 omen ঠিক আছে এতিয়া এটা কাম কৰিব মেন খিনি এফালে লব ওমেন খিনি আনফালে লব ঠিক আছে ইয়াতে চাই লও মই কি কৰিছো 24 m এফালে আছে minus 36 মেন আছে এইফালে লৈ আহিলে minus 36 মেন এইফালে আছে 30 omen plus 45 এফালে আছে সেইফালে গলে কিবা minus 45 omen ঠিক আছে এতিয়া ইয়াৰ পৰা এটা বস্তু লক্ষ্য কৰিব 24 পৰা 36 মাইনাস কৰিলে কিমান হ'ব -12 man equals to 30 পৰা 45 মাইনাস কৰিলে কিমান হ'ব -15 ওমেন মাইনাস মাইনাস দুই পিনে মই কাটি দিম ইয়াতে মই ম্যান ৰাখিলো ওমেন এইফালে পূৰণ হৈ আছে w2 মই এইফালে তলত লৈ আহিলো আৰু এইফালে 15 ওপৰত আছে মই 15 ওপৰত ৰাখিলো 12 এইফালে পূৰণ হৈ আছে এইফালে গলে কি হ'ব হৰণ ঠিক আছে এতিয়া ইয়াতে যদি মই 3 ৰে কাটি দিও এটো কিমান হ'ব 5 ইয়াতে 3 ৰে কাটি এটো কিমান হ'ব 4 তাৰ মানে 5/4 তাৰ মানে ইয়াৰ পৰা অনুপাতৰ পৰা মই ডাইৰেক্ট গম কি পালো মেনৰ ক্যাপাসিটি 5 ওমেনৰ ক্যাপাসিটি 4 মেনে 5টা কাম কৰিব পাৰে ওমেনে 4টা কাম কৰিব পাৰে মেনৰ ক্যাপাসিটি 5 ওমেনৰ ক্যাপাসিটি 4 ঠিক আছে এতিয়া মুঠ কাম আমাক লাগিব যেনে তেনেকৈ হক মুঠ কাম আমাক ওলাব লাগিব মুঠ কাম কেনে কৰিম এইটোই আমাৰ মুঠ কাম তেনে হলে 8 into m আসলে m ৰ ক্যাপাসিটি কিমান 5 8 into 5 plus 15 into ওমেন 15 into ওমেনৰ ক্যাপাসিটি কিমান 4 15 into 4 ইয়াতে কিমান আসলে পূৰণ এটা আসলে 3 8 into 5 কৰিলে কিমান হ'ব 40 plus 15 into 4 কৰিলে কিমান হ'ব 60 ইয়াতে থাকিব into 3 ঠিক আছে এতিয়া ইয়াতে 40 plus 60 100 100 into 3 টোটাল কাম আছে 300 টোটাল কাম হৈছে 300 কি কৈছে কোশ্চেনত তেনেহলে এজনী ছোৱালীৰ ক্যাপাসিটি কিমান 4 তেনেহলে ই একদিনত 4টা কাম কৰে 3টা কাম কৰিবলৈ কিমান দিন লাগিব ইয়াক যদি 4 ৰে মই হৰণ কৰো 75 ডেজ তাৰ মানে এজনী ছোৱালীয়ে কাম কৰিবলৈ ইয়াক কিমান দিন সময় লাগিব 75 ডেজ ঠিক আছে আহা কৈছে আপোনালোকে বুজি পাইছে এনেকা ধৰণৰ প্ৰশ্ন এনেকৈ কৰিব লাগিব কাৰণ মেন এন্ড ওমেন যদি তেতিয়া কোনো প্ৰশ্ন থাকে তেতিয়া কিন্তু সিস্টেমটো অকনমান ব্লেক হৈ যায় ঠিক আছে আপোনালোকে এনেকা পাইছে 10 জন মানুহে এটা কাম 12 দিনত কৰে তেনেহলে 15 জন মানুহে এই কামটো কিমান অকল তাতে মেনে থাকে অকল এটা নিৰ্দিষ্ট ক্যাটাগৰী মানুহ কিন্তু ইয়াতে মেন ওমেন মিক্স কৰি দিয়া প্ৰশ্নবোৰ এনেকৈ কৰিব লাগিব ইয়াত ব্লেক একো শৰ্ট ট্ৰিক নাই ঠিক আছে তাৰ পিছত আপোনালোকে নেক্সট প্ৰশ্নটো চাব কি কৈছে ইয়াতে এইটো কোশ্চেন অকনমান ক্ৰিটিকেল আছে ভালদৰে মন কৰিব ইয়াতে ঠিক আছে ইয়াতে ভালদৰে মন কৰিব বহুত মানে ক্ৰিটিকেল আছে আৰু এটো ঠিক আছে কি কৈছে ইয়াতে যে প্ৰতি কেজি 47.75 টকা দামৰ কেজি চাহপাতৰ লগত প্ৰতি কেজি 54.50 কে 8 কেজি চাহপাত মিক্স কৰা হৈছে মিক্স কৰাৰ পিছত চাহপাত কিমানত বিক্ৰী কৰিছে 55 रुपीसত বিক্ৰী কৰিছে বিক্ৰী কৰাৰ পিছত ইয়াৰ কিমান লাভ হৈছে 10% লাভ হৈছে তাৰ মানে 10% লাভ হৈছে 55 रुपीसত বিক্ৰী কৰাৰ পিছত তেনেহলে এই চাহপাতৰ এক্সট্ৰা কিমান খৰচ গৈছে মানে মেইন খৰচটো কিমান হৈছে 10% লাভ হৈছে লাভৰ পইচা ইয়াতে আছে খৰচ কিমান হৈছে তেনেহলে মই জানো যদি মোৰ 100 টকা খৰচ হৈছে তেনেহলে মই এটো 10% লাভত বিক্ৰী কৰিছো 110 টকাত বিক্ৰী কৰিছো কিমানত বিক্ৰী কৰিছো প্ৰশ্ন মতে মই 55 रुपीसত 110 টকা 55 ত বিক্ৰী তেনেহলে বস্তুটোৰ দাম কিমান হ'ব 55 divided by 100
110 into 100 এইটো দি এইটো কাটিলে 2 2 দি এইটো কাটিলে 50 তাৰ মানে ই চাহপাতি মিক্স কৰাৰ পিছত ইয়াৰ খৰচ কিমান প্ৰতি কেজিত খৰচ কিমান গৈছে 50 rupees খৰচ গৈছে ঠিক আছে চাহপাতখিনি মিক্স কৰাৰ পিছত ইয়াৰ প্ৰতি কেজিত খৰচ কিমান গৈছে 50 rupees আৰু ই 55 rupeesত বিক্ৰী কৰি 5% মানে 10% লাভ কৰিছে এতিয়া এই 50 ৰ পৰা মই কেনেকৈ উলাব পাৰিম ইয়াতে প্ৰতি কেজি কিমান কেজি চাহপাতি মিক্স কৰিলে এই 47.5 কেজি 75 কেজি চাহপাতটো কিমান কেজি ইয়াৰ লগত মিক্স কৰিলে যাতে এভাৰেজ 50 উলায় এভাৰেজে 50 উলাব লাগে তেনেহলে মই কি কৰিম ধৰি লৈছো এটো x কেজি আছিল তেনেহলে x কেজি থাকিলে কিমান হ'ব 47.75 into x প্লাস এইফালে কিমান আছে 54.50 8 কেজি 54.50 into 8 কেজি divided by ইয়াতে divided by কিমান হ'ব আমি জানো যিমান কেজি লয় আছে হিমান কেজি এটা লৈছো x কেজি এটা লৈছো 8 কেজি টোটাল কিমান কেজি x plus 8 কেজি equals to কিমান এভাৰেজ আহিছে মোৰ 50 টকা খৰচ আহিছে ঠিক আছে এতে ইয়াৰ পৰা মই যেতিয়া ভ্যালুটো উলাব যাম তেতিয়া কি কৰিব ইয়াতে 47.75 x থাকিব এই দুটা পূৰণ কৰিলে মোৰ কিমান হৈ যাব এই দুটা পূৰণ কৰিলে মোৰ হৈ যাব 436 এইফালে 50 x ৰ লগত পূৰণ হলে ইয়াতে থাকিব 50x 58 ৰ লগত পূৰণ হলে ইয়াতে হ'ব 400 50 into 8 400 এতিয়া মই 436 এইফালে ৰাখি দিলো 400 টো এইফালে লৈ আহিলে -400 এইফালে 50x 47.75 এইফালে লৈ গলে -47.75x 436 400 মাইনাস কৰিলে ইয়াতে কিমান দিব 36 আৰু 50 ৰ পৰা 47.75 মাইনাস কৰিলে মোৰ কিমান থাকিব 2.25x 2.25 ইয়াৰ লগত পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ 36 ক মই যেতিয়া 2.25 ৰে হৰণ কৰিম তেতিয়া কাটাকাটি কৰিলে কিমান হ'ব 16 কেজি তাৰ মানে x ৰ ভ্যালু কিমান আহিলে মোৰ 16 কেজি অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ ঠিক আছে তাৰ মানে কিমান কেজি চাহপাত মিক্স কৰিব লাগিব 16 কেজি চাহপাত ইয়াক মিক্স কৰিলে অপচন নম্বৰ বি টো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে আপোনালোকে চাব ইয়াতে এনেকা ধৰণৰ প্ৰশ্ন চাব কেনেকৈ কৰিব লাগে ঠিক আছে কি কৈছে আলুৰ দাম আছে ঠিক আছে কি কৈছে আলুৰ দাম 20% বৃদ্ধি হৈছে ঠিক আছে এটা মানুহ ধৰি লৈছো আলু আগত কিনে 1 কেজি 100 টকাত কিনে 1 কেজি মই এটো 1 কেজি 1000 বুলি ধৰি লৈছো গ্ৰামত ধৰি লৈছো মোৰ ক্যালকুলেশন কৰাটো ইজি হৈছে মই ধৰি লব পাৰো একো প্ৰবলেম নাই মই 100 টকাত 1000 কেজি কিনো ইয়াৰ হিচাপে মই ক্যালকুলেট কৰিম এতিয়া চাব ইয়াতে দাম কিমান পার্সেন্ট বৃদ্ধি হৈছে 20% তেনেহলে 100 টকাৰ বস্তু 20% বৃদ্ধি হোৱা মানে কি 120 টকা 20% বৃদ্ধি মানে কি এতিয়া আগত যেটো বস্তু 100 টকাত 1000 গ্রাম আহিছিল এতিয়া 120 টকাত 1000 গ্রাম আহিব কাৰণ 20% বৃদ্ধি হৈছে কিন্তু মানুহজনে কি কৰিছে মানুহজন অকল চিপস টাইপৰ আছিল কি কইলে ই কৈছে যে মই অকল 5% হে দাম বঢ়াম তেনেহলে ই কিমান কম পাব এতিয়া ই ইয়াৰ খৰচ 5% বঢ়াব আগত 100 টকা খৰচ কৰিছিল এতিয়া 105 টকা খৰচ কৰিব 5% বঢ়াব ইয়াৰ খৰচটো তেনেহলে ই কিমান খিনি চাহপাত পাব আগত 100 টকাৰ 1000 গ্রাম পাইছিলে এতিয়া ই কিমান পাব কাৰণ 120 টকা হলে 120 টকাৰ 1000 গ্রাম এতিয়া ই 105 টকা খৰচ কৰিব তেনেহলে কিমান খিনি পাব 1000 ইয়াতে থাকিব কিমান 120 যদি 1000 এর সমান হয় তেনেহলে 105 কাৰ সমান হ'ব 1000 divided by 120 into 105 into কিমান হ'ব 105 এতিয়া আপোনালোকে ইয়াতে এটা বস্তু মন কৰিব ঠিক আছে এইটো কাটাকাটি কৰাৰ পিছত মোৰ কিমান আহিব ইয়াতে 875 তাৰ মানে ই আগত 1000 গ্রাম কিনিছিলে আজিকালি কিমান কিনে 875 গ্রাম তেনেহলে কিমান কম কিনি আছে 125 আগত 1000 এতিয়া 875 কিমান কম কিনি আছে 125 কম কিনি আছে 125 কিমানত আগত 1000 গ্রাম কিনিছে এতিয়া 125 কম কিনিছে মানে লস এইটো ইয়াৰ লস তেনেহলে এইটো কি হ'ব 1000 ইনটু ইয়াতে তো পার্সেন্টেজ দুলা বলে 100% এটা দিবই লাগিব ইয়াতে দুটা শূন্য ইয়াতে দুটা শূন্য মই কাটি দিলো ইয়াৰ লগত কাটাকাটি কৰিলে কিমান হ'ব 12.5 তাৰ মানে 12.5% তাৰ মানে ই ইয়াৰ মানে খৰচটো কিমান মানে কিমান কম পাব কিমান গ্রাম কিমান পার্সেন্ট কম পাব ই কিমান পার্সেন্ট কম আলু পাব 12.5% আলু ই এতিয়া কম পাব ঠিক আছে অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার এটো তো একেবারে ইজি প্ৰশ্ন মই কৈয়ে দিছিলো এইটো প্ৰশ্নৰ কথা মই কৈছিলো যে এইটো প্ৰশ্ন একেবাৰে ইজি কেনেকৈ কৰিব লাগিব চাব আপোনালোকে যদি এটা আয়তৰ দৈৰ্ঘ্য 10 সেমি বৃদ্ধি হয় আৰু প্ৰস্থ 10 সেমি হ্ৰাস হয় তেনেহলে আয়তক্ষেত্ৰৰ কালি মোৰ পুৰণা ভিডিও চাব মই প্ৰতিটো ভিডিওতে মই যদি পার্সেন্টেজৰ অংক কৰিছো এই প্ৰশ্নটো আছিল কেনেকৈ হ'ব ডাইৰেক্ট মনত ৰাখিব বৃদ্ধি হৈছে ইয়াতে হ্ৰাস হৈছে ইয়াতে এটা হ্ৰাস হৈছে এটা বৃদ্ধি হৈছে আৰু কালিৰ কথা কৈছে তেনেহলে কি হ'ব মই এটা ফৰ্মুলা দিছিলো ইনক্রিজ increase decrease হৈছে increase minus decrease ঠিক আছে increase minus decrease minus increase into decrease divided by কি হ'ব 100 এতে increase কিমান হৈছে 10% increase হৈছে minus decrease কিমান হৈছে 10% minus increase into decrease মানে 10 into 10 divided by 100 ঠিক আছে 10 ৰ পৰা 10 গলে তোমাৰ 0 থাকিব minus
10 into 10 কিমান হ'ব 100 100 by 100 কাটি দিলে কিমান থাকিব 1 তাৰ মানে 0 minus 1 মানে -1 minus 2 কি বুজাইছে মোক হ্ৰাস হোৱা বুজাইছে কিমান হ্ৰাস হৈছে 1% হ্ৰাস হ'ব ঠিক আছে সিধা কথা -2 বুজাইছে মোক হ্ৰাস হোৱা যদি প্লাছত আহিলে তেনেহলে মই ক'ব পাৰিলো যে বৃদ্ধি হৈছে ঠিক আছে সিম্পল কথা একেবাৰে ইজি তাৰ পিছত এইটো প্ৰশ্ন চাব এইটো প্ৰশ্ন একেবাৰে ইজি যিয়ে ট্ৰিকটো জানে হি আৰামসে কৈ যাব পাৰিব যিয়ে নাজানে তাৰ কাৰণে বহুত বেছি ভেজাল হৈ যাব বস্তুটো চাব যেতিয়া এনেকা ধৰণৰ দিয়া থাকে আপোনালোকে একো কৰিব নালাগে জাস্ট এটা সিম্পল ট্ৰিক আছে এইটো মনত ৰাখিব 1/2 আছে এইটোক মই 1 into 2 লিখিব পাৰো 1/6 আছে এইটোক মই কি লিখিব পাৰো 2 into 3 plus 1/12 আছে এইটোক মই 3 into 4 আপোনালোকে চাব মিলি গৈছে 20 আছে এইটো 4 into 5 চাব 1 2 2 3 3 4 5 4 5 তাৰ পিছত কি আহিব 5 6 ঠিক তেনেদৰে লাষ্টত কিমান আছে 1/132 মানে মই কিমান লিখিব পাৰো 11 into 12 plus লাষ্টৰটো কিমান আছে 156 মানে 12 into 13 এনেকা ধৰণৰ প্ৰশ্ন এনেকা যদি কেতিয়াবা আপোনালোকে দেখা পাইছে ডাইৰেক্ট এটা সিস্টেম কৰিব কি কৰিব আপোনালোকে 1 দিব মাইনাস দিব লাষ্টত ডাঙৰ কিমান আছে 13 1/13 আৰু 1 ৰ পৰা 1/13 মাইনাস কৰিলে কিমান থাকিব 12/13 জাস্ট आंसर আহি গৈছে অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসার আৰু একো কৰিব লগা ইয়াৰ ভিতৰত বহুতখিনি লম্বা এটা থিওৰি আছে জাস্ট আপোন এনেকা যদি কেতিয়াবা সিরিজ দেখা পায় ডাইৰেক্ট কি কৰিব 1 ৰ পৰা লাষ্টত 13 যেটো ডাঙৰটো যেটো থাকিব হেইটো জাস্ট 1/13 ডাঙৰ ভ্যালুটো 1 কৰি মাইনাস কৰি দিব आंसर আহি যাব শেষ ঠিক আছে আহা কৈছো আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নত আমি গুছি যাও ইয়াতে আমাৰ কি হৈছে নেক্সট প্ৰশ্ন এটো একেবাৰে ইজি হয় আপোনালোকে চাব ইয়াতে কি কৈছে ইয়াতে এবিসিডি এটা চতুৰ্ভুজ আছে ঠিক আছে এবিসিডি মই সাইডত আঁকি লিছো ইয়াতে চাব এবিসিডি এটা চতুৰ্ভুজ আছে মই যে কোনো টাইপৰ এটা চতুৰ্ভুজ বনাই লিছো যে কোনো টাইপৰ এবিসিডি মোক কোৱা নাই নহয় যে এইটো ৰম্বাস হয় বা এইটো হয় বা এইটো হয় যে কোনো মই বনাই লিছো ঠিক আছে যদি ডি আৰু সি কোণৰ মাপ ক্ৰমে 60 আৰু 100 ডি আৰু সি কোণৰ মাপ কিমান 60 আৰু এইটো কিমান 100 ইয়াতে অকনমান মাথা লগালে আহি যাব কি আহি যাব আমি জানো ত্ৰিভুজত চতুৰ্ভুজত চাৰিটা কোণৰ যোগফল কিমান হয় 360 হয় ঠিক আছে এতিয়া ইয়াতে চাব যদি এটা 60 আৰু এটা 100 এই দুটা মিলি 160 তেনেহলে এই দুটা কিমান হ'ব 360 ৰ পৰা 160 মাইনাস কৰিলে এই দুটা মিলি কিমান হ'ব 200 কাৰণ 360 ৰ পৰা 160 তো ইহত দুটা লৈ ললে বাকি দুটাই কিমান ল'ব 200 ল'ব ঠিক আছে এতিয়া কি কৈছে যদি a আৰু b কোণৰ অন্তঃসমদ্বি খণ্ডক মানে সমানে দুভাগ কৰা ইয়াক সমানে দুভাগ যদি মই কৰো তেনেহলে সমানে দুভাগ কৰিলো ইয়াতে ঠিক আছে অন্তঃসমদ্বি p বিন্দুত লগ লাগে কি বিন্দুত লগ লাগে p বিন্দুত লগ লাগে তেনেহলে a p b কোণৰ মান তেনেহলে এই কোণটোৰ মান কিমান হ'ব এই কোণটোৰ মান কিমান হ'ব ডাইৰেক্ট ভাই এটা কথা মনত ৰাখিব দুটা কোণ মিলি 200 ইয়াকও আধা কৰিছে তাৰ মানে আলটিমেটলি এই 200 ক আধা কৰিছে ইয়াক আধা কৰা দুটা মিলি 200 ইয়াক আধা ললে ইয়াৰ আধা ললে 200 ৰ আধা এই দুটা মিলি তেনেহলে কি হ'ব এই আধা এইখিনি আৰু এইখিনি মিলি কি আধা মিলি কি হ'ব 100 আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী তেনেহলে এই দুটা মিলি কিমান হৈ আছে 100 এইটো কিমান হৈ যাব 80 অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসার ঠিক আছে আহা কৈছো আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে পানীৰ টেংকি এটা অংক আছে ধুনিয়া এটা প্ৰশ্ন হয় চাব আপোনালোকে কি আছে এটা পাইপেৰে টেংকি 6 ঘণ্টাত পূৰ কৰিব পাৰি এইটো এনেকা ধৰণৰ প্ৰশ্ন এ এটা কাম 10 দিনত কৰে বি এটা কাম ইয়াতো অকনমান ব্লেক ইয়াতে কাম নকৰে ইয়াতে কামত ডিস্টার্ব দিয়ে ঠিক আছে কাম নকৰে কামটো ডিস্টার্ব দিয়ে ঠিক আছে ইয়াতে চাব এটা পাইপ ধৰি লৈছো এ পাইপ কিমান ঘণ্টাত পূৰ কৰে 6 ঘণ্টাত পূৰ কৰে তেনে তলৰ আন এটা কি আছে কিন্তু টেংকিটো তলৰ অন্য এটা বহিৰ্গম পাইপে টেংকিটো খালি কৰিব পাৰে ওকে তাৰ মানে এটা মানে এজনে কাম কৰি আছে এজনে কাম নষ্ট কৰি আছে যেতিয়া দুজনে কাম কৰে যেতিয়া আপোনালোকে টাইম এন্ড ওয়াৰ্কৰ কামবোৰ মনত ৰাখিব যেতিয়া দুজনে কাম কৰে তেতিয়া আমি a + b বুলি ধৰিলো কিন্তু ইয়াতে অকনমান ভুল কৰিছে কি ভুল কৰিছে যে ইয়াতে সিস্টেমটো অকনমান ব্লেক কি কৈছে এজনে কাম কৰি আছে এজনে কাম নষ্ট কৰি আছে তেনেহলে কি হৈছে ঠিক আছে ইয়াতে টেংকিটো খালি কৰিবলৈ 6 ঘণ্টাত পূৰ কৰে ঠিক আছে খালি কৰিব পাৰে টেংকিটো খালি কৰে তলৰ এটা পাইপ লগা আছে পাইপটো কি টেংকিটো খালি কৰে কৰ্মচাৰী মন কৰা নাছিল যে তলৰ বহিং পাইপটো খোলা আছিল যাৰ বাবে টেংকিটো পূৰ কৰিবলৈ 1 ঘণ্টা বেছি সময় লাগে তাৰ মানে a - b কিমান 7 a - b কিমান হৈ আছে এবাৰ 7 হৈ আছে ঠিক আছে এতিয়া আপোনালোকে নিজে কওকচোন টোটাল কাম কিমান হ'ব আমি যেনেকৈ কৈছিলো ইয়াৰ হ'ব 42 ঠিক আছে ইয়াৰ হ'ব কিমান 42 এইটো যদি এর তেনেহলে এর ক্যাপাসিটি কিমান হ'ব আপোনালোকে কওকচোন এর ক্যাপাসিটি কিমান হ'ব এ যদি 6 ঘণ্টাত 42 কাম কৰে তেনেহলে ক্যাপাসিটি কিমান 7 6 দি 42 হৰণ কৰিলে 7 ঠিক আছে আৰু এ আৰু বি ৰ ক্যাপাসিটি কিমান হ'ব 7 দি হৰণ কৰিলে কিমান হ'ব 6 এতিয়া আপোনালোকে নিজে এটা কওকচোন নিজে এটা বস্তু কওক এ অকলে 7টা কাম কৰে এ আৰু বি দুও মিলি 6টা কাম কৰে
তাৰ মানে বি ডিস্টার্ব দি আছে কিমান ডিস্টার্ব দিছে 1 ডিস্টার্ব দি আছে এই হাতটা কাম কৰি আছে লগতে এ এটা কাম খুলি দি আছে 6 হৈছে তাৰ মানে বি এ কি কৰিছে -1 বি এটা কাম বিগৰি আছে ঠিক আছে তেনেহলে ইয়াতে কি কৈছে পানী ভৰোৱা পাইপটো বন্ধ থাকিলে ওলাই যোৱা পাইপটোৰ কিমান সময়ত ভৰ্তি টেংকিটো খালি হ'ব ভৰ্তি টেংকিটোত 42 লিটাৰ পানী আছে বি এ কি কৰে ঘন্টা 1 ঘন্টা 1 খালি কৰে তেনেহলে 42 খালি কৰিবলৈ ইয়াক কিমান লাগিব 42 ঘন্টা লাগিব অপচন নম্বৰ এ ইজ দি কারেক্ট আনসার ঠিক আছে তাৰ মানে বি এ খালি কৰে কিমান 1 খালি কৰে তেনেহলে 42 খালি কৰিবলৈ কিমান লাগিব 42 আৱাৰ তাৰপিছত এইটো চাব আপোনালোকে ঠিক আছে এজন ভাৰতীয় ক্ৰিকেট খেলৰ ব্যাটসম্যানৰ 84 টা ইনিংছত গড় ৰান 45 মই 84 টা ইনিংছৰ ৰান নাজানো মই 84 টা ইনিংছৰ ৰানৰ প্লাস কৰাৰ পিছত ডিভাইডেড বাই 84 কৰিলে এইফালে কিমান হৈ যাব 45 তেনেহলে 84 টা মেচত কৰা ৰান মোৰ কিমান হৈ যাব 84 টা মেচত কৰা ৰান 45 * 84 এটো পূৰণ কৰিলে কিমান হৈ যাব আপোনালোকে চাব ইয়াতে ঠিক আছে ক্যালকুলেটৰ মই মাৰি লৈছো এটিও মানে এতিয়া মই পূৰণ কৰি সময় নষ্ট নকৰি ইয়াতে আপোনালোকে চাব ইয়াতে ঠিক আছে 84 * 45 কইলে কিমান হৈ যাব 3780 ঠিক আছে তাৰ মানে 84 টা ম্যাচ খেলি কিমান ৰান কৰিছে 3780 তাৰ পিছত ইয়াতে কি দুটা নিৰ্দিষ্ট ইনিংছত ধৰা এ আৰু বি ৰানৰ ব্যৱধান 120 যত এ ইনিংছৰ ৰান বি ইনিংছতকৈ বেছি তাৰ মানে এ ইনিংছৰ আৰু বি ইনিংছৰ ৰানৰ পাৰ্থক্য কিমান a - b 120 ৰান মানে ধৰিলো এটা ইনিংছ খেলিছে এ আৰু এটা ইনিংছ খেলিছে বি এ ইনিংছত বি ইনিংছতকৈ 120 ৰান বেছি গৈছে তাৰ মানে মাইনাস কৰিলে 120 এটা আমি গম পালো এইটো আমি সাইডত ৰাখি দিলো এইটো আমাক এটা বেলেগ ইনফৰমেশন দিছে ঠিক আছে যদি এই দুটা ইনিংছৰ ৰান বাদ দিয়া হয় এই দুটা ইনিংছ বাদ দিলে কিমান হয় টোটাল 84 টা ম্যাচ দুটা ইনিংছ বাদ দিছে তাৰ মানে কিমান 82 টা ম্যাচ 82 টা ম্যাচৰ গড় উলাবলৈ হলে 82 দি হৰণ কৰিব লাগিব আৰু এটো গড় কিমান গৈছে 43 গৈছে ঠিক আছে এতিয়া 82 টা ম্যাচৰ ৰান কিমান হ'ব 43 * 82 কইলে কিমান হ'ব 43 * 82 3526 এতিয়া আপোনালোকে কওকচোন 84 টা ম্যাচৰ পৰা 82 টা ম্যাচ তেনেহলে দুটা ম্যাচ যে মই বাদ দিলো সেই দুটা ম্যাচৰ ৰান কিমান হ'ব 84 ৰ পৰা 82 বাদ দিলে কিমান হ'ব 3780 ৰ পৰা মই যদি 3780 ৰ পৰা এই ম্যাচটো বাদ দিও কিমান থাকিব 3526 sorry 3780 minus 3526 কিমান থাকিব 254 এই 254 এই 254 কার রান যে দুটা ম্যাচ বাদ দিয়া হইছে a plus b এতে হৈ গল a plus b পালো a minus b পালো মই আগতে কৈছো যেতিয়া আপোনালোকে দেখা পাবো a plus b a minus b তেতিয়া এর মানটো কেনেকৈ ওলাব এর মানটো ডাঙৰ কোন a ডাঙৰ কাৰণ এর পৰা মাইনাস কৰা হৈছে a টো ডাঙৰটো ওলাবলৈ হলে এই দুটা আপোনালোকক প্লাস কৰিব লাগিব কি কৰিব 100 plus 254 divided by 2 আৰু এটো যে এটো হৰণ কৰিলে এটো প্লাস কৰিলে হৰণ কৰাৰ পিছত কিমান আহিব 187 তাৰ মানে অপচন নম্বৰ 187 তেনেহলে এই ইনিংছত কিমান ৰান কৰিছিল 187 ৰান কৰিছিল ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে এটো ধুনিয়া প্ৰশ্ন হয় চাব আপোনালোকে ইয়াতে ঠিক আছে কেনেকৈ কৰিব লাগে এটো চাব মই ধৰি লৈছো কি কৈছে আস্থানৰ পৰা যিকোনো এটা স্থানৰ পৰা বাস কেইজনমান যাত্ৰীৰ সৈতে যাত্ৰা কৰিলে মই ধৰি লৈছো x যাত্ৰীলৈ যাত্ৰা কৰি আছে যাত্ৰা কৰি যোৱাৰ পিছত কি হলে এটা ঠাইত যোৱাৰ পিছত আধা সংখ্যক যাত্ৰী নামি গল ধৰি লৈছো ইয়াৰ পৰা ইয়ালৈকে যোৱাৰ পিছত আধা সংখ্যক যাত্ৰী নামি গৈছে নামি যোৱাৰ পিছত কিমান হ'ব আধা থাকিব আধা মানে কিমান x/2 থাকিব এতিয়া বাছত x/2 আছে কিন্তু নামি গল কিন্তু 18 জন যাত্ৰী আকৌ বাছত উঠিলে তাৰ মানে 18 টা যাত্ৰী আকৌ বাছত উঠিলে প্লাস হৈ গল ইয়াৰ লগত তাৰ পিছত আকৌ যাত্ৰা আৰম্ভ কৰিলে দ্বিতীয় স্থানত 1/3 বাস নামি গল 1/3 নামি গলে কিমান থাকিব 1/3 নামি গৈছে থাকিব কিমান 2/3 1/3 নামি গৈছে 2/3 থাকিব কাৰ এইখিনি ভ্যালু তাৰ মানে 2/3 into x/2 plus 18 এতিয়া এইখিনি থাকিব বাসৰ ভিতৰত কাৰণ 1/3 নামি গল তেনেহলে 2/3 থাকিব এতিয়া হৈছে 1/3 নামি গল কিন্তু 16 জন আকৌ এড হল এইটোৰ লগত আকৌ 16 জন বাসত উঠিলে ঠিক আছে যাত্ৰী যাওতে উঠিল ইয়াৰ পাছত বাসখন নিজৰ গন্তব্য স্থান মানে ফিনিশিং পয়েন্টত যোৱাৰ পিছত একে সংখ্যক আৰম্ভণি যাত্ৰীৰ সৈতে যাত্ৰা কৰিলে ফিনিশিং পয়েন্টত যোৱাৰ আগত প্ৰথমে যিমানখিনি মানুহ উঠিছিলে এতিয়া হিমানখিনি মানুহে বাসৰ ভিতৰত আছে প্ৰথমে কিমানখিনি উঠিছিলে x সমীকৰণ পাই গৈছে সমাধান কৰি দিও ঠিক আছে এইটো সমাধান কৰিলে কি হ'ব এইটো সমাধান কৰিলে আমাৰ হ'ব যেতিয়া 2 আছে ওপৰত 2 এৰে ইয়াক কাটি দিলে কিমান হ'ব x তাৰ মানে তলত থাকিব x/3 আৰু ইয়াৰ লগত যদি মই এইটো পূৰণ কৰো 2/3 into 18
প্লাস 16 ইকুৱেলছ টু x ঠিক আছে ইয়াতে চাব ভালদৰে মন কৰিব মই কি কৰি আছো ঠিক আছে এটা কাম কৰি লৈছো x/3 আছে মই এটো সমাধানটো অকনমান বেলেগকে কৰি আছো ঠিক আছে আপোনালোকৰ সুবিধাৰ কাৰণে কৰি আছো চাব ইয়াতে তলত 3 পূৰণ হৈ আছে মই তলত ডাইৰেক্ট 3 লিখি দিছো এক নম্বৰ দুই নম্বৰ ওপৰত 2 * x কাটাকাটি 2 কাটাকাটি গলি ওপৰত থাকিব x 2 * 18 কিমান হ'ব ইয়াতে মই লিখিব পাৰো 36 ঠিক আছে একো আপত্তি নাই 2 দি এইটা পূৰণ কৰিছো 3 টো হৰণ হৈছে ডাইৰেক্ট তলত লিখিছো এইফালে +16 মই ইয়াতে +16 দিছো এইফালে x আছে 3 এইফালে হৰণ হৈ আছে এইফালে গলে কি হ'ব পূৰণ কিন্তু পূৰণ হ'বলৈ গলে x + 36 প্লাস ইয়াতে কিমান হ'ব 48 ইকুৱেলছ টু 3x এতিয়া বহুতে সুধিব স্যার 48 টো আপুনি কৰ পৰা পালে কাৰণ 3 অকল ইহতৰ লগত হৰণ হৈছে ইয়াৰ লগত হৰণ নাই তো 3 যদি আমি এইফালে লৈ যাও 3 ইয়াকো মাল্টিপল কৰি গুছি যাব ঠিক আছে এতিয়া কি হ'ব x টো সেইফালে গলে কি হ'ব 3x ৰ পৰা এটা x বাদ দিলে কিমান থাকিব 2x আৰু 36 আৰু 48 প্লাস কৰিলে কিমান হ'ব 36 আৰু 48 প্লাস কৰিলে হ'ব 84 তেনেহলে 2 এইফালে পূৰণ হৈ আছে সেইফালে গলে কি হ'ব x = 84/2 দ্যাট ইজ 42 তার মানে বাসত 42 টা যাত্রী যাত্রা কৰি আছে অপশন নম্বৰ এ ইজ দি কারেক্ট आंसर ঠিক আছে অপশন নম্বৰ এ ইজ দি কারেক্ট आंसर তেনেহলে বাসত কিমান জন যাত্রী যাত্রা কৰি আছিল 42 টা যাত্রী যাত্রা কৰি আছিল ঠিক আছে এইটো একেবাৰে ইজি প্ৰশ্ন ঠিক আছে এইটো এটা বস্তু চাব এইটো অকনমান উলটা হৈ যায় কেনেকে উলটা হৈ যায় যদি মই স্পিডত যাও বহুত বেছি স্পিডত গৈছো টাইম কম লাগিব আৰু যদি মই স্লো যাও টাইমটো বেছি লাগিব ডাইৰেক্ট সিম্পলি এটা কাম কৰি দিব ইয়াতে একো কৰিব দৰকাৰ নাই আপোনালোকে ডাইৰেক্ট কৰি দিব ঠিক আছে ডাইৰেক্ট কৰি দিব ঠিক আছে ই 7 স্পিডত যায় আগত কিন্তু আজি কিমান হৈছে 5 স্পিডত ঠিক আছে 5 ইনটু ডাইৰেক্ট কৰি দিব 5 * 21 = 7 কিমান সময় লাগিব x ঠিক আছে এইটো প্ৰত্যক্ষ আৰু পৰোক্ষ যেটো আমাৰ সমাধান থাকে তেনেকা সিস্টেমৰ অংক দিছে কি অংক দুটা অনুপাত থাকে এটা প্ৰত্যক্ষ অনুপাত এটা পৰোক্ষ অনুপাত প্ৰত্যক্ষ আৰু পৰোক্ষটো দুটা ডিফাৰেন্ট হয় কেনেকে হয় আপোনালোকে চাব প্ৰত্যক্ষ আৰু পৰোক্ষ ডিফাৰেন্ট হয় ঠিক আছে তেতিয়া মানে পৰোক্ষ অনুপাতৰ অংক হয় পৰোক্ষ অনুপাত মানে এটা বাঢ়িলে আনটো কমিব লাগিব আৰু এটা যদি কমি যায় তেনলা আনটো বাঢ়িব লাগিব ইয়াতে চাব প্ৰথমে ই 7 স্পিডত যায় 7 স্পিড গলে টাইম কিমান লাগে কোৱা নাই এতিয়া 5 স্পিড গলে 21 টাইম লাগে স্পিড 5 হলে টাইম বেছি লাগিব কাৰণ স্পিড কমিছে টাইম বেছি লাগিছে তেনেহলে আপোনালোকে ডাইৰেক্ট গম পাই যাব স্পিড যদি বাঢ়িব টাইমটো কম লাগিব ডাইৰেক্ট পৰোক্ষ অনুপাতবোৰ আমি এনেকৈ উলাব লাগে ডাইৰেক্ট সিম্পল কথা 5 * 21 আছে 5 * 21 আছে = 7 * x x টো আমাৰ কি টাইম তেনেহলে 7 এফালে পূৰণ হৈছে এফালে কি হ'ব হৰণ 7 * 20 ৰ কেলে 5 × 3 = 15 ডাইৰেক্ট आंसर আহি গৈছে 15 হ'ব आंसर ঠিক আছে অকনমান হল এটো পৰোক্ষ অনুপাতৰ অংক অকনমান স্পিড টাইমৰ লগত মিক্স কৰি দিছে বহুতে মানে ভাবিছে এটো তো আপোনালোকৰ দ্ৰুতি টাইম স্পিডৰ অংক হৈ যায় এটো একেবাৰে ভুল এটো ডাইৰেক্ট পৰোক্ষ অনুপাতৰ অংক দি দিছে ঠিক আছে এইটো ভ্যালু আপোনালোকে চাব ইয়াৰ ভ্যালু আটাইতকৈ ডাঙৰ হ'ব এক বাদ দিয়ক ইয়াৰো ভ্যালু ডাঙৰ হৈ যাব 2.24 ইয়াৰ ভ্যালু কিমান হ'ব 2.2 আটাইতকৈ সৰু এটো মোৰ √7 ৰ ভ্যালুটো মই নাজানো √3 ভ্যালু হল 1.72 √5 ৰ ভ্যালু হল 2.2 সামথিং √5 ৰ ভ্যালু 2.2 প্লাস কৰিলে ইয়াতে হ'ব 4.4 আৰু ইয়াতে কিমান হ'ব 7 13 এটো 7 ৰ ভ্যালু হয় 2.6 ৰ মানে আহে পাহে আহি যায় তেনেহলে 2.6 2.6 আৰু 1.72 প্লাস কৰিলে কিমান হ'ব 2.6 আৰু 1.7 প্লাস কৰিলে কিমান হৈ যাব 4.3 আৰু এইফালে 5 আৰু √5 আৰু √5 প্লাস কৰিলে কিমান হৈ যায় 4.4 তেলা হৰু কোনটো হৈছে 4.3 আমি জানো √8 আৰু √2 আটাইতকৈ ডাঙৰ হ'ব এটো √8 ৰ ভ্যালু 2.2 √2 আহি যায় ঠিক আছে এটো বাদ দিয়ক ইয়াৰো ভ্যালু আটাইতকৈ ডাঙৰ হ'ব কাৰণ √6 ৰ ভ্যালু আমাৰ কিমান আহে 2.5 ৰ নিয়াৰেষ্ট আহি যায় তেনে 2.25 হৈ যাব 2.5 হৈ যাব 4.5 হ'ব এটো 4.4 এটো 4.3 আটাইতকৈ সৰু কোনটো হৈছে 7.3 এটো হ'ব আপোনালোকে এটা পাইলে পয়েন্টৰ ভ্যালু এটা উলিয়াই লৈ প্লাস কৰিব ঠিক আছে এটো মোৰো অকনমান বাহিৰত লাগি আছে এটো পয়েন্ট জানিব লাগিব আপোনাৰ এটো মুখস্থৰ ওপৰত দিছে যে √5 ৰ ভ্যালু কিমান আপুনি যদি জানে উলাব পাৰিব √7 ৰ ভ্যালু কিমান আপুনি যদি জানে উলাব পাৰিব ঠিক আছে মই √3 ভ্যালুটো গম পাও 1.72 ঠিক আছে এইটো চাব কি কৈছে এখন দোকানত প্ৰদৰ্শিত আছিল যে বাই 6 গেট 3 ছটা কিনিলে তিনটা ফ্ৰী পাব আপুনি ঠিক আছে এই কথাখিনি ৰেহাই পদ ৰূপান্তৰ দোকানে কিমান ৰেহাই দিছে এতিয়া মানুহে ভাবিব যে এটো 50% ডিসকাউন্ট চলি আছে কেনেকে 50% মই ছটা কিনিম তিনটা ফ্ৰী পাম একচুয়ালি 50% নহয় চাব মই ধৰি লৈছো এটাৰ দাম কিমান 100 টকা ছটাৰ দাম কিমান 100 টকা নয়টাৰ দাম কিমান 900 টকা সিস্টেমটো চাব দে ভালকে চাব ইয়াতে নয়টাৰ দাম কিমান 900 টকা এতিয়া আপুনি চাব মই যদি ছটা কিনো
ছয়টা মানে ছয়টা কিনা মানে কি মোক তিনটা এক্সট্ৰা দি আছে মানে মোৰ 9টা কিনা হৈ আছে ঠিক আছে 9টা কিনিলে মোৰ 900 টকা দিব লাগিছিল কিন্তু মই 6টাৰ মূল্য পে কৰিব লাগিব 600 তাৰ মানে মই কিমান টকা কম পে কৰিলো 300 টকা কম পে কৰিলো 900 টকা পে কৰিব লাগিছিল 6টা কিনিলো 3টা এক্সট্ৰা দিছে তাৰ মানে 300 টকা কম পে কৰিলো একচুয়ালি মোৰ খৰচ কিমান হলে 900 টকা দিব লগা আছিল মই তেনে হলে 300 টকা মই কম দিলো 300 টকাটো মই কম দিলো মানে মোৰ লাভ হৈ আছে এটো একচুয়ালি মোৰ পে কৰিব লাগিছিল 900 টকা ঠিক আছে ইনটু 100% এইটো কইলে কিমান হ'ব 33.33% বহুতে দিব 50% এটো 50% কেতিয়াও নহব এটো 33.33% হ'ব ঠিক আছে ভালদৰে মনত ৰাখিব এনেকা ধৰণৰ প্ৰশ্নটো বেমেজালি লগাই দিয়ে ঠিক আছে চাবো এটো কি কৈছে এটা 2 টু দি পাৱাৰ 57 ৰ এককৰ অংকটো হল 2 টু দি পাৱাৰ 57 আপোনালোকে ডাইৰেক্ট মনত ৰাখিব 2 টু দি পাৱাৰ 1 মানে কিমান 2 2 স্কয়াৰ মানে কিমান 4 2 টু দি পাৱাৰ 3 মানে কিমান 8 2 টু দি পাৱাৰ 4 মানে কিমান 16 2 টু দি পাৱাৰ 5 মানে কিমান 32 তাৰ মানে ইয়াতে এটা বস্তু গম পাইছে আপোনালোকে চাৰিটাকে যোৱাৰ পিছত একক স্থানটো আকৌ ৰিপিট হৈছে চাৰিটাৰ ব্যৱধানত একক স্থানটো কি হৈ যায় ৰিপিট হৈ থাকে ঠিক আছে ইয়াতে পাৱাৰ কিমান আছে 57 তাৰ মানে 4 ৰিপিট হৈ আছে তেনে হলে 57 ক যদি মই 4 ৰে হৰণ কৰি দিও 57 ক যদি মই 4 ৰে হৰণ কৰি দিও কিমান হ'ব 4 1 গুণ 4 ইয়াতে থাকিব 1 7 4 4 গুণ 16 ইয়াতে থাকিব 1 তাৰ মানে 14 বাৰ ই ৰিপিট হৈ যাব 2 2 2 2 আহি থাকিব লাষ্টত 1 আৰু 2 ৰ ওপৰত পাৱাৰ 1 থাকিলে একক স্থান কি থাকিব 2 তাৰ মানে आंसर কিমান হ'ব ইয়াৰ একক স্থানত কিমান থাকিব আগফালে কিমান ডাঙৰ নম্বৰ আহে এটো আপোনালোক চাব একো প্ৰয়োজন নাই লাষ্টৰ অংকটো কি থাকিব আমাৰ 2 থাকিব ঠিক আছে এইটো কোশ্চেন একেবাৰে ইজি হয় টানো হয় কব পাৰি যদি আপুনি ধৰিব পাৰিছে তেনেহলে ইজি আপুনি চাবচোন ইয়াতে x ৰ ভ্যালু 29 দিছে কিবা আৰু ইয়াতে 30 দিছে কিবা তো এটা সম্পৰ্ক দিছে কিবা এটা ৰিলেশন দিছে ইয়াতে 29 দিছে ইয়াতে 30 দিছে নিয়ারেস্ট ভ্যালু দিছে মানে কি কিবা তো এটা সম্পৰ্ক দিছে আমাক ঠিক আছে আপুনি ডাইৰেক্ট চাব ইয়াতে কি কৈছে ইয়াতে ঠিক আছে মই অকনমান এটো ওপৰত উঠাই দিছো আপোনালোকে এটো চাব মই অলপমান লিখাৰ স্পেচটো মই লৈ লৈছো ইয়াতে ঠিক আছে চাব ইয়াতে x to the power 20 x to the power 5 দিছে ইয়াতে মই x to the power 5 লিখিলো -30 x to the power 4 okay no problem plus 30 x to the cube minus 30 x square plus 30 x আপোনালোকে যেতিয়াই দেখা পাব যে সেম আছে আৰু প্লাস মাইনাস উল্টা গৈছে তাৰ মানে এটো অংক সহজ হয় কেনেকৈ সহজ হয় চাব ইয়াতে x to the power 5 minus 30 ক মই লিখিব আৰু 29 plus 1 x ৰ ভ্যালু 29 আৰু 29 মই ইয়াতে লৈ আহিছো ঠিক আছে তাৰ পিছত ইয়াতে x to the power 4 থাকিব 30 ক মই এটো 30 ক ভাঙি দিলো প্লাস ইয়াকো মই 29 plus 1 লিখিব পাৰো x cube minus ইয়াকো মই 29 plus 1 লিখিব পাৰো x square plus 29 plus 1 x লিখিব পাৰো একো আপত্তি নাই চাব ইয়াতে এতিয়া কি কৰিব লাগিব x to the power 5 মই লিখিলো ঠিক আছে x to the power 5 একচুয়ালি মই এটা কাম কৰো 5 নিলিখো এতিয়া 29 বহাই দিও তেতিয়া হলে আপোনালোকৰ বুজিবলৈ বহুত বেছি সুবিধা হ'ব চাব ইয়াতে ঠিক আছে চাব 29 to the power 5 কাৰণ x ৰ ভ্যালু 29 মই x তে 29 পুট কৰি দিলো ঠিক আছে 29 minus 29 into x to the power 4 29 into x to the power 4 মানে x ৰ মান কিমান 29 তেনেহলে মই ইয়াতে লিখিব 29 to the power 4 minus এইটো minus ইয়াৰ লগতো minus পূৰণ হৈ যাব -1 into x to the power 4 তেনেহলে minus x to the power 4 into 1 x to the power 4 থাকিব 1 ৰ লগত আমি জিটোৱে পূৰণ নকৰিব সদায় ৰিজাল্ট সেম দিয়ে আমাক তেনে x to the power 4 থাকিব x to the power 4 মানে কিমান থাকিব 29 to the power 4 ঠিক আছে ঠিক তেনেদৰে এইফালেও সেম আহি থাকিব ইয়াতে কিমান থাকিব প্লাস থাকিব এবাৰ প্লাস আছে 29 into 29 to the power 3 কাৰণ x ৰ ভ্যালু 29 ঠিক আছে প্লাস কিমান আহিব 29 to the power 3 চাব দে এটা ধুনিয়াকে এটা সিস্টেম বনি আছে কিন্তু ইয়াতে মাইনাস কিমান আহিব সেম তেনেকৈ আমি যদি কৰি যাও তেনেহলে ইয়াতে কিমান মাইনাস আহিব 29 into 29 to the square চাব পাৱাৰ 5 আছে 4 আছে 4 আছে 3 আছে 3 আছে এবাৰ 2 আছে 2 আহি যাব সেম আহি যাব মই বাৰবাৰ এতিয়া না যাও ইয়াতে কিমান আহিব -29 স্কয়াৰ ইয়াতে প্লাস আহিব 29 স্কয়াৰ প্লাস 29 এতিয়া এটা বস্তু চাব 29 to the power 5 29 to the power 4 আছে ইয়াৰ ওপৰত পাৱাৰ 1 আছে যেতিয়া সেম বস্তু পূৰণ হৈ থাকিব পাৱাৰ খিনি প্লাস হৈ যাব তাৰ মানে -29 to the power 5 -29 to the power 4 ইয়াতে 1 আছে 1 plus 3 কিমান হৈ যাব -29 to the power 4 plus 29 to the power 3 plus 29 to the power square -29 square sorry minus নাই এটো প্লাস হ'ব একচুয়ালি মই কতবা ভুল কইলো এটো মাইনাস আছে এটো মাইনাস এটো প্লাস হ'ব এটো প্লাস এটো মাইনাস হ'ব এটো প্লাস হৈ যাব 29 plus 29 থাকিব লাষ্টৰ এটো 29 অকলে থাকিব ঠিক আছে এতিয়া এটো সব কাটি দিব আপোনাৰ হাতত কি থাকিব only 29 থাকিব অপশন নম্বৰ ডি ইজ দি কাৰেক্ট আনসার ঠিক আছে
ডাইৰেক্ট কাটি দিব। এইটো এতিয়া আপোনালোকে যদি পৰীক্ষাত গৈ x টু দি পাৱাৰ 5 আছে, তাৰ মানে 29 টু দি পাৱাৰ 5, 29ক 5 বাৰ পূৰণ কৰিব গলে আপোনাৰ মাথা চাথা ঘামি পগলা হৈ যাব। তাতে 29ক 5 বাৰ পূৰণ কৰিলে শেষ, আপুনি গ'ল এক্সামৰ পৰা। আকৌ এইখিনিতো পূৰণ কৰিব বাকি আছে, তাৰ মানে কিবা এটা ৰহস্য ইয়াতে লুকাই আছে, যিটো আমি ধৰিব লাগিব, যিটো আমাক ধৰাত ট্ৰাই কৰিব লাগিব একচুয়ালি। ঠিক আছে, আশা কৰিছো আপোনালোকে বুজি পাইছে। তো আজিৰ কাৰণে এইখিনিয়ে আছিল। আপোনালোকক যদি ভিডিওটো ভাল লাগিছে তেনেহলে সঁচাকৈ মোৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত আপোনালোকে কি কৰিব, শ্বেয়াৰ কৰিব। চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ভিডিওটো ভাল লাগিলে লাইক কৰিব, আৰু কিবা যদি আপোনাৰ টপিকৰ ওপৰত ভিডিও লাগে তেনেহলে কমেন্ট সেকশনত জনাই দিব। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ। আৰু লগতে মই কোশ্চেনখিনি সলভ কৰাৰ পিছত গম পালো, মই যিমানখিনি মানে প্ৰশ্ন কৰাইছিলো তাৰে ভিতৰত কেৱল মই দুটা কোশ্চেন ইয়াত মোৰ ফালৰ পৰা কমন পাইছো। এটা 2 টু দি পাৱাৰ 57 আৰু লগতে এটা কমন পাইছো 10% বৃদ্ধি আৰু 10%। বাকি কোশ্চেনৰ সিস্টেম কিন্তু একেবাৰে টোটালি ডিফাৰেন্ট। কোশ্চেন লেভেল ডিফিকাল্ট লেভেল আছিল মই শুনিছো, আৰু বহুত ষ্টুডেন্টে মোক কৈছে যে স্যাৰ কোশ্চেন লেন্দি হৈছে, মানে আমি টাইম পোৱা নাই ইমান হৈছে। তেনেহলে ইয়াৰ পৰা আমি এটা আশা কৰিব পাৰো যে কাট অফ এইবাৰ বহুত কম যাব। আপোনালোকে এইটোৰ বাবে সাজু হৈ থাকক, কাট অফ কম যাব। আপোনালোকে এইটো নেভাবিব যে কাট অফ বহুত বেছি যাব, মইতো কম পাই আছো। মোৰ মতে মোক যিটো লাগিছে জেনাৰেলৰ কাট অফ মই যিটো ফিল কৰি আছো, সেইটো জেনাৰেলৰ কাট অফ আপোনাৰ নিয়াৰলি 70 পৰা 80 ৰ ভিতৰত থাকিব। ইয়াৰ বেছি নাযায়, ইয়াৰ বেছি একেবাৰে নাযায় আপোনালোক, কাৰণ আৰু কমিব লাগিছিল, কিন্তু শুনা মতে 1:1 ৰেচিঅ ল'ব ডাইৰেক্ট সিলেক্ট। ঠিক আছে, এনেকা নহয় যে 1:2 ল'ব, তাৰপিছত ইন্টাৰভিউ ল'ব, এইটো তাৰপিছত ডাইৰেক্ট 1:1 ল'ব। তো কাট অফ আৰু কম গলে হয়, কাৰণ নেগেটিভ মাৰ্কিং আছে। বহুতে কৈছে যে কাট অফ 80 যাব, 90 যাব, 100 যাব, এইবোৰ মিছা কথা, বাদ দিয়ক এইবোৰ কথা। নেগেটিভ মাৰ্কিংৰ পৰীক্ষাত বহুত ডেঞ্জাৰ কাট অফ যায়, কম যায়, কাৰণ নেগেটিভ মাৰ্কিং আছে মানে কি তাতে বহুত ষ্টুডেন্ট ভুল কৰি আছে, মাৰ্ক কাটিবই। তো মোক যিটো লাগিছে এইটো জেনাৰেলৰ কাট অফ 70 পৰা 80 ৰ ভিতৰত থাকিব। ঠিক আছে, ইয়াৰ বেছি নাযায়। আপোনালোকে শিওর থাকক, যিদিনা ৰিজাল্ট দিব সেইদিনা আপোনালোকে মোক নিজে ক'ব লাগিব হয় সঁচাকে 70 পৰা 80 ৰ ভিতৰতে আছিলে। ঠিক আছে, আশা কৰিছো আপোনালোকে এইখিনিয়ে পাব। ওবিসিৰ কাট অফ যিটো মই মানে ওবিসি যদি মই ভাবিব যাওঁ ইমান এটা মই নাজানো, তেনেহলে নিয়াৰলি ধৰি লওক 65 পৰা 70 ৰ ভিতৰতে ৰাখিছো, ইমানে যাব। ওবিসিৰ কাট অফ ইমান এটা কম নাযায়। ঠিক আছে, আজিকালি ওবিসি ষ্টুডেন্ট বহুত বেছি হৈ গৈছে। ঠিক আছে, তো এইটো এটা আপোনালোকে এটা আইডিয়া ধৰি ৰাখক, ইয়াৰ ভিতৰতে পাব। বাকি আদাৰ্স আপোনালোকে এতিয়া জানে আপোনালোকে পৰীক্ষা কেনেকা দিছে, কিন্তু মই যিটো ফিল কৰিছো, ফিল কৰাৰ পিছত মোক এইটো ফিল হৈ আছে যে কাট অফ 70 to 80 ৰ ভিতৰতে থাকিব, নহলে মেবি 80 জাস্ট ক্ৰস হ'ব। বাকি ইয়াৰ বেছি একেবাৰে নাযায়। বিন্দাস, আপুনি যদি ইয়াৰ ভিতৰত পাইছে আপুনি বিন্দাস পাৰ্টি কৰিব পাৰে। ঠিক আছে, ধন্যবাদ।